নতুনকৈ দায়িত্ব লাভ কৰিছে হয় কি ক'ব এই মুহূৰ্তত মই প্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মোৰ ওপৰত ৰখা এই বিশ্বাস আৰু এই দায়িত্বৰ কাৰণে তেখেত দুইজনকে গভীৰভাৱে শ্ৰদ্ধা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজহুৱা জীৱনত কাম কৰি থকাৰ এটা চৰকাৰী স্বীকৃতি বুলি ভাবিছোঁ এইটো আৰু অনাগত দিনত যেনেকৈ ৰাইজৰ লগত এটা প্ৰত্যক্ষ যোগাযোগ আছিল ঠিক এই অনুষ্ঠানটোৰ জৰিয়তে সেইখিনি আগবঢ়াই নিবলৈ চেষ্টা কৰিম আপোনালোক সকলোৰে পৰা মই সেই সহযোগিতা বিচাৰিছোঁ দেখা গৈছিল যে বিগত সময়ত এই বিভাগকেইটা বৰ্তমান পৰিত্যক্ত অৱস্থাত থকা বুলি ক'লেও ভুল কৰা নহ'ব কাম হোৱা নাছিলে হয় অসক্ৰিয় হৈ আছিলে সক্ৰিয় কৰাৰ ক্ষেত্ৰত ৰাইজৰ উপকাৰ হোৱাৰ স্বাৰ্থে কেনেদৰে আগবাঢ়িব লাগিব চাওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যুদ্ধকালীনভাৱে কেনেধৰণে বিভাগসমূহ চলাইছে আপোনালোকেও দেখিছে আমি নিশ্চিতভাৱে এই বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে আলোচনা কৰি সক্ৰিয়ভাৱে প্ৰথমতে বিভাগটো সক্ৰিয় কৰি আৰু ৰাইজৰ কামত আত্মনিয়োগ কৰিবলৈ নিশ্চিতভাৱে মই পদক্ষেপ গ্ৰহণ কৰিম জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ